মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু তেখেতৰ সহযোগিতাত যাতে ঐতিহাসিক হামুখন যিমানখিনি হৈছে আৰু যাতে হ'বলগীয়া যিমানখিনি আছে তেওঁৰ নেতৃত্বত তেওঁৰ পূৰ্ণ হস্তক্ষেপ যাতে কামখিনি হৈ উঠে তাৰ বাবে আমি ফুৰাতাৰ ওচৰতো আশীৰ্বাদ কৰিছোঁ আৰু তাতে তেখেতৰ পৰা আমি সহযোগিতা আৰু আন্তৰিকতা কামনা কৰিছোঁ। তাৰ লগে লগে বৰ্তমান আমাৰ স্থানীয় মন্ত্ৰী তথা বিধায়ক ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যিখিনি তৎপৰতাৰে আমাক কাম কৰা এটা সুবিধা কৰি দিছে, তাৰ লগে লগে সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ লগত সহযোগিতা ৰাখি আজি গোটেই কামখিনি এটা সুন্দৰভাৱে পৰিচালনা কৰা পৰিৱেশ এটা গঢ়ি দিছে। তাৰ বাবে আপোনালোকৰ পোনপ্ৰথমেই আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকলৈ আন্তৰিকতা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল আমি ঐতিহাসিক হাবুংখন এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছোঁ। আমাৰ ইয়াত কিছু আমাৰ ঘাট প্ৰতিঘাট আছে, এই ঘাট প্ৰতিঘাটবোৰ সকলো ভগৱানৰ ওচৰতে অৰ্পণ কৰি আমি কামখিনি আগবঢ়াই লৈ গৈছোঁ। আমি আপোনালোকে দেখিছে আমি পৰ্যটকসকল আহি থাকিব পৰা খাব পৰা সুব্যৱস্থা থকা এটা পৰ্যটক গৃহ আমি বনাইছোঁ। তাৰ লগে লগে আমাৰ পুখুৰীবিলাকলৈ মৈদামলৈ যাব পৰাকৈ এটা সুন্দৰকৈ ৰাস্তাবিলাক আমি বনাইছোঁ। এতিয়া আমি টাই মিউজিয়াম এটা বনাইছোঁ। টাই মিউজিয়ামটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহোঁতে তেওঁ কৈছিল যে এটা আমি ডাঙৰ মিউজিয়াম বনাম, এই মিউজিয়ামটোৰ পৰা আহোমৰ যিসকল সা সম্পদ আছে মাজুলীত পৰিতপ্ত অৱস্থাত পৰি আছে, এইখিনি আমি তাৰ এপদপদকৈ আনি ইয়াত সজাই পেলাই তেওঁলোকে অনাৰ হ'ব, আমি তাৰ পৰিচালনা কৰিম। এনেকুৱা ধৰণকে আমি চিন্তা কৰি তেওঁ আলোচনা কৰিছিল। তেওঁ কথাত নাথাকি কামলৈ পৰিণত হ'ল। আজি আপোনালোকে দেখিছে প্ৰায় 3,64,00,000 টকা আমাৰ এটা পুঁজি মুকলি কৰি দিছে টাই মিউজিয়ামৰ বাবে। কিন্তু 3,64,00,000 টকা আমাক দিছে চৰকাৰে, তাৰে এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন পাৰ্ট থাকি আহিছে। তাৰ লগে লগে আমি ইয়াত পাইছোঁ 3,01,06,000 টকাৰ আমি মূল গৃহটো আমি বনাবলৈ পাইছোঁ। গতিকে আমি এই ধৰণে আপোনালোকৰ আৰু বহুত আছে আভ্যন্তৰীণ দিশবিলাক, আপোনালোকে সকলো জেগাতে সকলো মানুহৰ লগত আপোনালোকে টাচত থাকে। আপোনালোকেও যাতে আমাক পৰামৰ্শ দিব, দেখাই দিব যাতে ঐতিহাসিক হাবুংখন শৃংখলাবদ্ধভাৱে পৰিষ্কাৰভাৱে সুন্দৰভাৱে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাকৈ আমি যাতে সজাই তুলিব পাৰোঁ। তাৰ বাবে আপোনালোকে এই অনুষ্ঠানত উপস্থিত থকাৰ লগতে বিভিন্ন অনুষ্ঠানৰ হাবুঙক এটা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যি সহযোগিতা আপোনালোকে আগবঢ়াইছে, বিশেষকৈ আনেলবিলাকে যি ধৰণে আমাক লৈ গৈছে হাবুংখন যে এটা প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত, গতিকে আপোনালোকলৈ এই সুযোগতে আন্তৰিকতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভগৱানে আপোনালোকক সুমতি দিয়ক, আমাৰ লগত সহযোগিতা ৰাখি এই অঞ্চল এই সমাজ গোটেই পৰিৱৰ্তনৰ দিশ যাতে হাবুঙে ল'ব পাৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ ভাৱমূৰ্তি যাতে আমি হাবুঙত ৰাখিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত সহায় সহযোগিতা আৰু ভগৱানৰ পৰা আমি প্ৰাৰ্থনা বিচাৰিছোঁ।